গাৰ্গক সঁচাই পাহৰিছে নেকি অসমীয়াই? কোনে ক'লে জুবিন গাৰ্গৰ প্ৰতি মৰম কমিছে? কোনে ক'লে অসমীয়াই পাহৰিব প্ৰাণৰ শিল্পী? এয়া আজিৰ পৰিৱেশ। মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি এয়া যেন প্ৰকৃত সন্মান। ঈশ্বৰ পুত্ৰ জীয়াই থাকিব, জীয়াই ৰাখিব অসমীয়া সমাজে। এই যে লোকসকল দেখিছে, তেওঁলোকৰ বুকুত আজিও শোকে খুন্দা মাৰি ধৰে। নিশা শোৱাৰ পৰা সাৰ পাই চিঞৰি উঠে, জুবিন গাৰ্গক বিচাৰি মনে কান্দে। জীয়াই থাকিব জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীক জীয়াই ৰাখি যাচিব সন্মান। আকৌ প্ৰমাণ হল ঈশ্বৰ পুত্ৰৰ প্ৰতি অগাধ মৰম। অসমীয়া চিনেমাৰ সৰ্বকালৰ ইতিহাস ভংগ কৰি অসমৰ প্ৰেক্ষাপটত এক যুগান্তকাৰী ইতিহাস ৰচনা কৰিলে শিল্পী জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে। কলেজৰ টুকুৰাটোক কেনেকৈ দলিয়াই পেলাব অসমীয়াই? ঈশ্বৰ পুত্ৰ আকৌ আহিব। মৰমৰ শিল্পীগৰাকীৰ অৱৰ্তমানত শেষৰখন ছবি চাই হিয়া হাত পেলাইছে অগণন অনুৰাগীয়ে। সগৌৰৱৰে ছবিৰ গৃহত চলি থকা ছবিখন এবাৰ চোৱাৰ হেঁপাহ আজিও বহুতৰে পূৰ হোৱা নাই। সেয়েহে সুযোগ লাভ কৰি বোকাখাতত হিলদল ভাঙি ওলাই আহিল ৰাইজ। হিয়াৰ আমতো জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ বোকাখাতত হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ৬টাকৈ দৰ্শনী। বোকাখাতৰ জুবিন প্ৰেমীয়ে উপভোগ কৰিছে প্ৰিয় শিল্পীজনৰ শেষৰখন ছবি। বোকাখাত বগলীটিকা গাঁও পৰিচালনা সমিতিৰ উদ্যোগত ৰৈ ৰৈ বিনালে ছবিখনৰ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। পুনৰবাৰ প্ৰমাণ হল অসমীয়া মানুহৰ আৱেগ, ভালপোৱা আৰু জুবিন গাৰ্গৰ প্ৰতি থকা অফুৰন্ত মৰম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষবাৰৰ বাবে ৰঙীন পৰ্দাত চাবলৈ হিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ লোক। পুনৰবাৰ দেখুৱালে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি মৰম। বোকাখাতৰ ৰাইজে উদ্যোক্তাকো জনালে ধন্যবাদ। আমি আগতেও কৈছোঁ যে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ যে আমি এই জুবিন গাৰ্গৰ শেষৰ ছবিখন আমি বোকাখতীয়া ৰাইজক দেখুৱাবলৈ পাই আমি অতিকে সুখী অনুভৱ কৰিছোঁ আৰু আনন্দিতও হৈছোঁ। আৰু আমি এই গোটেই কাৰ্যসূচীটো চলাবলৈ যাওঁতে বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। যিহেতুকে আমাৰ বোকাখাতত এটা স্থায়ী হল নাই। স্থায়ী হল নথকাৰ বাবে আমি এটা ইয়াত মুকলি মঞ্চ ব্যৱস্থা কৰিবলগীয়া হ'ল। আৰু এই মুকলি মঞ্চটোকে সজাই পৰাই আমি এটা নতুনত্ব দিব খুজিছোঁ। আৰু এইটো আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে আমিয়ে এইটো প্ৰথম আজি আচলতে এই হলটো বা এই মুকলি মঞ্চটো আমিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু আমি গৌৰৱান্বিতও হৈছোঁ যাতে আমি জুবিন গাৰ্গৰ সেই ছবিখন যাতে ইয়াতে প্ৰদৰ্শন হৈছে, সেইটো এটা আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা।